নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আজি আপোনালোকক এনে এটা কাহিনী শুনাম, যিটো কাহিনী হয়তো আপোনাৰ, মোৰ বা আমাৰ চাৰিওফালে থকা কোনোবা এজনৰ, যিবোৰ কাহিনী আমি প্ৰায়ে ক'বলৈ পাহৰি যাওঁ বা ক'বলৈ সময় নাপাওঁ। চহৰখনৰ সেই ব্যস্ত ৰাস্তাটোৰ কাষত থকা পুৰণি কফি হাউচখনৰ কথা মনত আছেনে? য'ত টেবুলবোৰ অলপ লৰচৰ কৰে আৰু চুকৰ লাইটটোৱে মিচিক মাচাককৈ জ্বলি থাকে। আজিৰ কাহিনী সেইখন কফি হাউচৰ পৰাই আৰম্ভ হৈছে। অৰ্ণৱ, বয়স ৩২-৩৩ মান হ'ব। চহৰৰ এটা নামী IT কোম্পানীত কাম কৰে। লেপটপ, ডেডলাইন আৰু ক্লায়েণ্ট মিটিং, এইবোৰৰ মাজতেই অৰ্ণৱৰ জীৱনটো এটা মেচিনৰ দৰে হৈ পৰিছিল। কিন্তু প্ৰতি দেওবাৰে সন্ধিয়া অৰ্ণৱে নিজৰ বাবে অলপ সময় উলিয়াইছিল। তেওঁ সেই পুৰণি কফি হাউচখনলৈ গৈছিল। কোনো বন্ধুৰ বাবে নহয়, কাৰোবাৰ অপেক্ষাতো নহয়। তেওঁ গৈছিল নিজৰ সৈতে অলপ সময় কথা পাতিবলৈ। এদিন তেনেদৰেই কফিৰ কাপটো লৈ বহি থাকোঁতে অৰ্ণৱৰ চকু গ'ল টেবুলখনৰ তলত পৰি থকা এখন নীলা ৰঙৰ লেফাফাৰ ওপৰত। আজিৰ দিনত কোনে চিঠি লিখে? হোৱাটছআপ আৰু ইমেইলৰ যুগত চিঠি এখন দেখাটো আচৰিত কথা। অৰ্ণৱে চিঠিখন তুলি ল'লে। লেফাফাটোত কোনো ঠিকনা নাছিল, কেৱল এটা নাম লিখা আছিল, নীলাক্ষী। অৰ্ণৱে কৌতূহলবশতঃ চিঠিখন খুলিলে। ভিতৰত ধুনীয়া হাতৰ আখৰৰ এটা কাহিনী। প্ৰিয় নীলাক্ষী, জানো তুমি এই চিঠিখন কেতিয়াও নোপোৱা, কাৰণ তুমি এতিয়া এই চহৰত নাই। ময়ো হয়তো কাইলৈৰ পৰা নাথাকিম, কিন্তু এইখন টেবুলত বহি আমি যিবোৰ সপোন দেখিছিলোঁ, সেইবোৰ মই ইয়াতেই এৰি গৈছোঁ। মনত আছেনে? তুমি কৈছিলা আমাৰ ঘৰখনত এখন ডাঙৰ লাইব্ৰেৰী থাকিব আৰু খিৰিকীৰে পাহাৰ দেখা যাব। মই পাহাৰ বিচাৰি পালোঁ নীলাক্ষী, কিন্তু লাইব্ৰেৰীটোত তোমাক বিচাৰি নাপালোঁ। চিঠিখন পঢ়ি অৰ্ণৱৰ বুকুখন কিবা এটা গধুৰ হৈ পৰিল। কাৰ চিঠি এয়া? কোনে কাৰ বাবে ইমান আৱেগ লিখি থৈ গৈছে? অৰ্ণৱৰ হঠাৎ নিজৰ গাঁৱৰ ঘৰখনৰ কথা মনত পৰিল, য'ত তেওঁৰ মা আছিল, দেউতা আছিল, আৰু আছিল সেই সৰু কোঠাটো, য'ত বহি তেওঁ এদিন কবিতা লিখিছিল। চহৰৰ এই যান্ত্ৰিকতাই তেওঁৰ ভিতৰৰ সেই কোমল মানুহজনক কেতিয়াবাই মাৰি পেলাইছিল। সেইদিনা ৰাতি অৰ্ণৱে শুব নোৱাৰিলে। সেই অচিনাকি মানুহজনৰ আধৰুৱা প্ৰেম কাহিনীয়ে তেওঁক নিজৰ অতীতৰ মুখামুখি কৰাই দিলে। তেওঁ ভাবিলে, আমি সকলোৱেই দৌৰি আছোঁ, কিবা এটা পাবলৈ, কিবা এটা প্ৰমাণ কৰিবলৈ। কিন্তু এই দৌৰত আমি কাক হেৰুৱাইছোঁ? নে নিজকেই হেৰুৱাই পেলাইছোঁ? পিছদিনা অফিচৰ পৰা ওলাই অৰ্ণৱে পোনে পোনে ৰেলৱে ষ্টেচনলৈ গ'ল। কোনো টিকট বুকিং নাছিল। যিখন ট্ৰেইন প্ৰথমে পালে তাতেই উঠি দিলে। যাত্ৰা আছিল তেওঁৰ নিজৰ শিপাৰ ফালে। বহু বছৰৰ মূৰত অৰ্ণৱ যেতিয়া নিজৰ গাঁৱৰ সেই পুৰণি পদূলিটোত ভৰি দিলে, বতাহজাকত যেন এটা চিনাকি গোন্ধ আছিল। মাকৰ হাতৰ সেই ঘৰুৱা আহাৰৰ গোন্ধ, বৰষুণৰ পিছল মাটিৰ গোন্ধ। তেওঁ দেখিলে তেওঁৰ পুৰণি টেবুলৰ ড্ৰয়াৰত এতিয়াও কিছুমান কাগজ পৰি আছে। তাতো লিখা আছিল কিছুমান আধৰুৱা সপোনৰ কথা। অৰ্ণৱে অনুভৱ কৰিলে যে সেই নীলা লেফাফাৰ চিঠিখন আচলতে তেওঁৰ বাবে এক সংকেত আছিল। জীৱনটো কেৱল
কাম আৰু টকা নহয়, জীৱনটো হ'ল সেইবোৰ মুহূৰ্তক ধৰি ৰখা, যিবোৰে আমাক জীয়াই থকাৰ মাদকতা দিয়ে। অৰ্ণৱ চহৰলৈ ঘূৰি আহিল সঁচা, কিন্তু এজন সলনি হোৱা মানুহ হিচাপে। এতিয়া তেওঁৰ লেপটপৰ কাষত এখন ডায়েৰী থাকে, য'ত তেওঁ প্ৰতিদিনে এটা হ'লেও ভাল লগা মুহূৰ্তৰ কথা লিখে। আৰু সেই চিঠিখন অৰ্ণৱে সেইখন কফি হাউচৰ সেই একেখন টেবুলতে থৈ আহিল, যাতে আন কোনোবা এজন অৰ্ণৱে সেইখন বিচাৰি পায় আৰু নিজৰ হেৰাই যোৱা ঠিকনাটো বিচাৰি উলিয়াব পাৰে। আচলতে আমাৰ সকলোৰে জীৱনত এখনকৈ নীলা লেফাফা থাকে, কেতিয়াবা কোনো পুৰণি গানৰ মাজত, কেতিয়াবা কোনো পুৰণি কিতাপৰ ভাজত। প্ৰয়োজন কেৱল অলপ ৰৈ সেইখন পঢ়াৰ। আজিৰ বাবে ইমানেই। কাহিনীটো কেনেকুৱা লাগিল জনাব। আকৌ লগ পাম আন এটা কাহিনীৰে। তেতিয়ালৈকে নিজৰ যত্ন ল'ব আৰু আপোন মানুহবোৰৰ খবৰ ল'বলৈ নাপাহৰিব। ধন্যবাদ।